ডিসকাউন্ট পাবা আচ্ছা ইন্টারেস্টিং কেস জায়গা বহুত দাম পুৰণা বহুত ভিতৰুৱা গাঁওখনৰ পৰা হেনহ লৰ্ডত আহিছে তোমাৰ ব্লগ চাই আহিছে তোমাৰ লগত বোলে ভাল তেওঁলোকে ৰেফাৰেঞ্চ লৈ পেলাই মই ডিছকাউণ্ট লৈ কেইটামান হেলমেট মানে ধৰি লওক কি কয় কম বাজেটত অলপ ভাল হেলমেটটো নিজৰ সেফটিৰ কাৰণে ল'ব লাগে 7000 So hey guys, welcome back to my YouTube channel KMB Vlogs. Digitek Krishna. So আজি ভিডিওটো মানে অলপ টাউনলৈ মই অৱশ্যে ঘৰৰ পৰা অথনি আহিলোঁ কিন্তু টাউনৰ পৰা মানে ভিডিওটো আজি আৰম্ভ কৰা হৈছে মই SJcam কলেজৰ কাষৰ নামঘৰলৈ আহিছিলোঁ আৰু তাতে মানে কাম দুটা আছিলে কাম মানে কি মোৰ কিবা কিতাপ এখনৰ ফটো দুখন ল'ব আছিলে ল'লোঁ তো এতিয়া যাওঁ আমাৰ যোৰহাটৰ গ্ৰাফিক্স মিডিয়া পাই পিনি তাত মানে ভাবিছোঁ মাইণ্ডৰ লগত মই কথা এটা পাতিছিলোঁ যে অলপ মানে কি কয় এটা ৰেঞ্জৰ নিৰ্দিষ্ট এটা ৰেঞ্জৰ ভিতৰত মানে হেলমেট কেইটামান দেখাওঁ চব হেলমেটটো চবেই ল'ব নোৱাৰে কাৰণ কেলৈ এতিয়া 5000 টকীয়া 6000 টকীয়া হেলমেট তাতে যে ময়ো এতিয়া বা যোন প্ৰথম নতুনকৈ হৈ তেনেকৈ ল'বলৈ দিগদাৰ হয় অলপ চ' সেইকাৰণে ভাবিছোঁ কিছুমান হেলমেট থাকে ন অকল যে পুলিচৰ পৰা বাচিবলৈ লোৱা হয় ঠিক তেনেকুৱা হেলমেটো থাকে চ' অলপ দেখামগৈ বাকীটো মইতো সেইবোৰ ৰেকমেণ্ড নকৰোঁ কাৰণ কেলৈ ছেফটিটো প্ৰথম কথা তো এতিয়া একেবাৰে গ্ৰাফিক্স মিডিয়া চব পাই ল'মগৈ তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰোঁ চ' আহি বৰ্তমান পাই গ'লহি আমাৰ যোৰহাটৰ গ্ৰাফিক্স মিডিয়া মাইণ্ডে কি হৈছে কথাটো তো ফাইনেলি মই আহি পিনি পাই গ'লোহি এতিয়া মই যোৰহাটৰ গ্ৰাফিক্স মিডিয়া আৰু ইয়াত মানে হেলমেটৰ ক'ব গ'লেতো ভেৰাইটিজটো বহুত আছে তেনেকৈ চাব গ'লে কিন্তু তথাপিও মানে কেইটামান হেলমেট মানে ধৰি লওক কি কয় কম বাজেটত অলপ ভাল আৰু পুলিচৰ কাৰণে বাচিবলৈ যাব তেনেকুৱা অলপ হেলমেট অলপ দেখাম কিন্তু একচুৱেলি ময়ো ৰেকমেণ্ড নকৰোঁ পুলিচৰ কাৰণে বচাটো কাৰণ কেলৈ হেলমেটটো নিজৰ ছেফটিৰ কাৰণে ল'ব লাগে বাকী এইটো চাইডে এইখিনি যিমান হেলমেট দেখিছা এইবোৰ চব 4000 5000 তেনেকুৱা ৰেঞ্জৰ হেলমেট হয় সেইবিলাক দামী তাৰপিছত এইটো চাইডে অলপ আছে বাৰু কম ৰেঞ্জৰ বাকী মাইণ্ডাই গোটেইখিনি দেখাই মেলি দিব বাকী আৰু চ' এতিয়া হেলমেট দেখাইছোঁ কেনেকুৱা কি ক'ত কথা চ' এইফালে মাইণ্ডা আহিলে আৰু বাকী এইখিনিত প্ৰথম পৰা আৰম্ভ কৰিছোঁ মানে কি কয় যিটো কম ৰেঞ্জৰ পৰা মানে পুলিচৰ পৰা বাচিবলৈ টাইপৰ হেলমেট যিটো ৰেকমেণ্ডো নকৰোঁ কিন্তু তথাপিও কেতিয়াবা উপায় নাথাকে কিছুমানৰ বাজেট নাথাকে তো তেনেকুৱাতো ল'বই লাগিব এতিয়া একদম মানে তেনেকৈ বাজেটত কমত কি আছে একদম প্ৰথম চাব গ'লে ধৰি লওক 500 মানৰ পৰা ষ্টাৰ্টিং তেনেকুৱা চোৱা বাজেট বুলি কৈ দিয়াৰ লগে লগে তোমাৰ আজিকালিতো ISIটো লাগিব ISI আৰু BI চাৰ্টিফিকেশ্যন থাকিবই লাগিব সেইটো বিশেষকৈ তোমাৰ মাৰ্কেটত কিছুমান হেলমেট এভেইলেবল আছে যেনেকৈ তোমাৰ এইবোৰ এৰ' কোম্পানী হয় তোমাৰ এইটো এৰাউণ্ড 650 ৰুপিজ মানে তোমাৰ লেডিজৰ কাৰণে বা জেণ্টছৰ দুটাই চলাব পাৰে অ'কে এইটো ল'ব পাৰা আদাৰৱাইজ যদি ফুলত যদি চোৱা নহয় এনেকুৱা ল'ব পাৰা এইটো এটা অ'কে বেংকি তোমাৰ এইটো কিমান মান ৰেঞ্জৰ হয় 550 টকাত তুমি পাই যাবা আমাৰ বেলেগ আছে কিন্তু 550 টকাত আমি কাষ্টমাৰ অ'কে এইবোৰ ল' ৰেঞ্জৰ হেলমেট ISI এভেইলেবল আছে BI চাৰ্টিফিকেশ্যনো আছে খালি তোমাৰ নৰ্মেল মাৰ্কেটখনৰ কাৰণে তোমাৰ কোম্পানী কিছুমান হেলমেট বনাই তাৰ ভিতৰত এইটো পৰে এইটো 500 ৰুপিজত তুমি পাই যাবা অ'কে এইটো 500 ৰুপিজ 500 ৰুপিজত পাই যাবা তেনেকৈ তুমি হাফতো পাই যাবা টাইপৰ চেম তোমাৰ এইটো পাবা একেই মানে খালি হাফ হয় তাৰ ন অ'কে আৰু এতিয়া ইয়াতকৈ অকণমান ওপৰ ৰেঞ্জৰ ধৰি লওক 800 to 1000 তেনেকুৱা ৰেঞ্জৰ এইটো এইফালে পাবা 800 বুলি কৈ দিয়া লগে লগে তোমাৰ হেৰি আছে তোমাৰ ভেগাৰ পাব পাৰা এইবোৰ এতিয়া তোমাৰ ISI তোমাৰ ভেগাৰ মডেল হয় তোমাৰ BI চাৰ্টিফিকেশ্যন এই দুটাই পাবা এটম মডেল এইটো MRP আহে তোমাৰ 895 ৰুপিজ ত' এইটো ডিছকাউণ্ট তাৰপিছত হয় তোমাৰ তাৰপিছত তেনেকুৱাই চেম তুমি ষ্টিল বাৰ্ডত পাবা এইটো 850 ৰুপিজত ৰেক্স মডেল হয় তোমাৰ ৰেক্সটো ষ্টিল বাৰ্ডৰ ন এইটো তোমাৰ কালাৰো কেইবাটাও পাবা আৰু তোমাৰ ডিজাইনো কেইবাটাও আছে ইয়াৰে তোমাৰ চেম এতিয়া এইটো এটা পাই যাবা জিপ এইটো 1007 ডিছকাউণ্ট 1000 ৰেঞ্জৰ ভিতৰত তোমাৰ এইটো ধুনীয়া হেলমেট তাৰপিছত কিছুমান এনেকুৱা দেল্হি ব্ৰেণ্ড হেলমেট আহে তোমাৰ কৰু বুলি কোম্পানী এটা এইবোৰ মেক্সিমাম যায় এইবোৰ তোমাৰ 700 তেনেকুৱা ৰেঞ্জত আহি যায় সেইটো ডিমাণ্ড বহুত ভাল আছে অ'কে মানে 1000ৰ ৰেঞ্জলৈকে এইকেইটা হেলমেট আছে বাকী ফুল মাৰ্কছ 1000ৰ ভিতৰত কি ক'লে ষ্টিলবাৰ্ডৰ ৰক্স এডনিজ সেইকেইটা মডেল তুমি যাব এইটো ৰক্স
Rocks Plus MRP 969 তাৰ ওপৰত তুমি ডিছকাউণ্ট পাবা এইটো মাৰ্কেটত সবতছে পপুলাৰ হেলমেট সবতছে তোমাৰ ৱেইট কম আছে তোমাৰ প্লাছ কোৱালিটি ভাল গ্লাছৰ কোৱালিটি ভাল ৰাতি ডাইৰেক্ট তুমি ডাউন কৰি পেলাই চাব পাৰা ৰেঞ্জটো বঢ়িয়া তুমি ওকে মানে কম ৰেঞ্জত অকল সেফটি বুলি ক'ব গ'লে এইটো পৰা আৰম্ভ হৈ যায় আৰু এইটো তুমি এইটো ল'ব পাৰা এইটো ষ্টিল বাৰ্ডৰ এটা নিশ্চয় এইটো জেপ বুলি এতিয়া আহিছে তোমাৰ এইটো এটা ভাল মডেল হয় তোমাৰ যথেষ্ট ভাল তোমাৰ ৰেঞ্জো কম আছে আৰু কোৱালিটিও যথেষ্ট ভাল পাব ওকে এতিয়া অলপ 1000ৰ পৰা 1500ৰ ভিতৰত তেনেকুৱা ৰেঞ্জত কি আছে 1500ৰ ভিতৰত ষ্টিল বাৰ্ডৰ বহুত গ্ৰাফিক্স থকা ভাল ভাল হেলমেট আহে তোমাৰ লাইক এইটো তোমাৰ এতিয়া এটা ষ্টিল বাৰ্ড নেকি ষ্টিল বাৰ্ডৰ হয় তোমাৰ এইটো নিউ গ্ৰাফিক্সত আহিছে তোমাৰ এইবোৰ ৰেঞ্জ পাবা এনেকুৱা ইয়াৰ কেইবাটাও কালাৰ আছে তোমাৰ সেইটো এভেইলেবল পাই যাবা প্লাছ তুমি হেৰিয়াৰ পাবা তেনেকৈ বেগাত পাই যাবা 16 to 700 1700ৰ ভিতৰত এনেকুৱা ডুৱেল গ্লাছৰ তুমি পাই যাবা তাৰপিছত তুমি ষ্টান্সত তুমি এইটো পাই যাবা এইটো ভেগা চৰি এইটো ভেগাটো পাই যাবা তুমি এৰাউণ্ড 16 to 700 1700ৰ ভিতৰত এইটো ষ্টাৰ্টছত তেনেকৈ আছে তোমাৰ চেমে হয় আৰু প্ৰায় একেই অলমষ্ট চেম হয় মাৰ্কেটত তাৰপিছত এনেকুৱা বহুত ব্ৰেণ্ড আছে যোনবোৰ তোমাৰ তেনেকুৱা অলমষ্ট তোমাৰ 16 to 1500ৰ ৰেঞ্জৰ ভিতৰত বহুত পাবা এইটো ফুল হাফ পাবা তুমি তেনেকুৱা ৰেঞ্জত তুমি পাবা প্লাছ যদি অলপ ডিজাইনত লাগে এনেকুৱা এইবোৰ 1300 1400 টকাৰ ভিতৰত তুমি পাই যাবা ভাল মডেল হয় তোমাৰ বাকী এতিয়া 2000ৰ ওপৰত গ'লেতো অলপ ভাল ভাল আহি যাব 2000তো বহুত পাবা এতিয়া নতুনকৈ 2000 ৰেঞ্জৰ ভিতৰত এবাৰ তোমাৰ হেৰি উলিয়াই আছে ষ্টাৰ্টছত ডেফ্টৰ বুলি মডেল এটা উলিয়াই আছে ডুৱেল ভাইজাৰ সৈতে এইটো বঢ়িয়া ডুৱেল ভাইজাৰ এইটো বঢ়িয়া এইটো চাব পাবা তাৰপিছত ষ্টিল বাৰ্ডৰ ৰবট বুলি মডেলটো আছে তোমাৰ এইটো ইয়াতো চুইচ চিষ্টেম আছে তুমি দাঙিলে খোল খাই যায় এই মানে মাজত নৰয় ডাইৰেক্ট লগ এইটো হাত লগাবলৈ লগা নাই এইটো জাষ্ট পিক কৰি অহাৰ লগে লগে খোল খাই যায় এইটো কেইবাটাও কালাৰ পাবা এইটো ধুনীয়া ধুনীয়া কালাৰ এইটো এটা কালাৰ আছে ইয়াত তোমাৰ 14টামান বেলেগ বেলেগ কালাৰ আছে এভেইলেবল পাই যাবা এইটো পাই যাবা এতিয়া কালাৰ আৰু তাৰপিছত 2000ৰ ওপৰত যিহেতু কৈছোঁ মানে কি হয় 2500 বা 3000টো চবৰে প্ৰায় কমন থাকে সেইটো আৰু সিমানটো ৰেঞ্জত আপোনাৰ মতে যেতিয়া ভাল ধৰি লওক গ্ৰাফিক্সো ভাল হ'ব লাগে অলপ আৰু অলপ ছেফটিটোও ভাল হ'ব লাগে তেনেকুৱা চোৱা 2500 ৰেঞ্জৰ ভিতৰত কিন্তু এটা চবচে ধুনীয়া হেলমেট হৈছে সেইটো হৈছে ষ্টাৰ্টছৰ তোমাৰ এইটো চিফ্টাৰ বুলি মডেল এইটো বহুত পুৰণা মডেল হয় তোমাৰ ডুৱেল ভাইজাৰ আছে তোমাৰ এই মডেলটো কিন্তু বহুত ভাল হয় বহুত এইটো কম্পেৰিজনত মাৰ্কেটত বহুত হেলমেট আছে কিন্তু ইয়াৰ যোনটো ফৰ্মৰ কোৱালিটি হওক বা বাকীখিনি যোনখিনি ফেচিলিটি আছে নহয় এইটোত কিন্তু মই বেলেগ এটা এতিয়ালৈকে হেলমেটত দেখা নাই কিছুমানৰ হয়তো ৱেইটটো বেছি থাকে তোমাৰ কিছুমানৰ তোমাৰ গ্লাছৰ কোৱালিটি ভাল নাথাকে তেনেকুৱা টাইপৰ বহুতখিনি মডেল মাজতে ওলালেও বন্ধ হ'ল তোমাৰ কিন্তু এইটো মডেল আজিৰ দিনলৈকে তুমি ভাল চলি আছে এতিয়ালৈকে চলি আছে এতিয়ালৈকে চলি আছে ভাল আৰু ইয়াৰ কালাৰ ধেৰ থাকে 2500 সেইটোৰ ভিতৰতে ডেফটাৰটো মই যোনটো কৈছিলোঁ নহয় এইটো এটা মডেল এইটো সেই ইয়াৰে ওপৰ মডেল হিচাপত উলিয়াইছে কিন্তু এইটো নিচিনা পাৰফৰ্মেঞ্চ দিব পৰা নাই কিন্তু এইটো ৱেইটটো অকণমান বেছি হৈ যায় এইটো তোমাৰ পাৰফেক্ট ৱেইট থাকে ৱেইটটো কম হয় এইটো ৱেইটটো কম হয় আৰু কোৱালিটিও যথেষ্ট হয় অ'কে বাকীখিনি হেলমেট এয়া চ' এতিয়া একচাত দামী ৰেঞ্জলৈ যাওঁ ন অলপ বেছি ছেফটিলৈ যাওঁ এইখিনি অলপ পুৰণা নেকি সম্ভৱ ৰেঞ্জটো অলপ পুৰণা বাকী ইয়াত অলপ ভাল মানে ধৰি লওক বাজেটত থকা ইয়াৰ ভিতৰত কোনটো বাজেটত ভাল আহিব চবতছে বেষ্ট চবতছে বেষ্ট তোমাৰ হেৰি মানে কি হয় ৰেটটো এটা হিচাপৰ ৰেট মানে ধৰি লওক দিবলৈ মানে গাত লাগিব নালাগে তেনেকুৱা টাইপৰ ৰেট এটা তেনেকুৱা ৰেঞ্জত তুমি এক্সিছৰ মডেল কেইটামান আছে তুমি এক্সিছ এৰাউণ্ড 3800 মানৰ ভিতৰত এক্সিছৰ মডেল আহি যায় এইটো মডেল এক্সিছৰ সেইটো ধুনীয়া গ্ৰাফিক্স লুকছো ধুনীয়া তোমাৰ আৰু প্লাছ ভিতৰৰ ফোম চমৰ কোৱালিটিবোৰ যথেষ্ট ভাল পাবা তুমি প্লাছ তোমাৰ ভাইজাৰ কোৱালিটি যথেষ্ট ভাল আৰু চবতছে প্লাছ পইণ্ট হৈছে এচেছৰিজ এভেইলেবল পোৱা যায় এক্সিছৰ এচেছৰিজ তুমি পাই যাবা তাৰ ভিতৰত তেনেকুৱা ৰেঞ্জত তোমাৰ SM পুৰণা মডেলকেইটা তুমি পাই যাবা অ'কে SMK 3000 এইফালে Axor ভালেমানকেইটা মডেল আছে বাকী এইফালে MD আছে ওপৰত আৰু হেৰিয়ৰ মডেল এটা নতুন আহিছে সেইটো চাব পাৰা এইটো ভাল হেক্স বুলি মডেল এটা আহিছে তোমাৰ হেৰিয়ৰ SMK Axor সেইটো একেবাৰে লেটেষ্ট মডেল হয় তোমাৰ সেইটো কিন্তু এতিয়া মাৰ্কেটত যথেষ্টখিনি ডিমাণ্ড আহিছে ল'ৰাখিনিৰ ৰিকুৱাৰমেণ্ট বহুত আহিছে ইয়াৰ আগতে মডেল ওলাইছিলে তোমাৰ এইটো C-Devil কেইবাটাও কালাৰ আহে তোমাৰ হেৰিখিনি যথেষ্ট ধুনীয়া গ্ৰাফিক্সখিনি যথেষ্ট ধুনীয়া আহে বাকীটো ইহঁতৰ কোৱালিটিৰ কথা ক'বই নালাগে এচেছৰিজ চব গোটেই আমাৰ চব এভেইলেবল পাবা আৰু এটা ৰেপ্টৰ চিৰিজ আছে তোমাৰ এইটো চাব এইটো অকল ইউনিক দেখিছোঁ এইটো ইউনিক বহুত ইউনিক এইটো বহুত ইউনিক এইটো বহুত ডিমাণ্ড এইটো যথেষ্টখিনি ডিমাণ্ড আছে এইখিনি তুমি কণ্টিনেণ্টেল GT ইণ্টাৰচেপ্টাৰ তাৰপিছত তোমাৰ জাভাগিৰ মডেলকেইটা এইকেইটা হিমালয়ান এইখিনিৰ লগত ধুনীয়া মেটচ হয়
আৰু বাকী এইকেইটা দেখিছোঁ আৰু ৰেট্ৰ' টাইপ এইটো SMK ভিনটেজ হেলমেট এইটো বহুত পুৰণা মডেল হয় তোমাৰ পুৰণা মডেল মানে SMK এতিয়া উলিয়াইছে কিন্তু আগৰ দিনৰ যোনখিনি তাৰমানে পুৰণা হেলমেটৰ বাইকাৰ আছিলে নহয় এইখিনি মেক্সিমাম এনেকুৱা ধৰণৰ হেলমেট ইউজ কৰিছে পেডিং দিছে বহুত ভাল থাকে কিন্তু বহুত কষ্টলি দিছে তোমাৰ বস্তু যথেষ্ট ভাল দিছে ৱাটছেবল হয় তোমাৰ প্লাছ তুমি কোৱালিটি দেখিছানে কোৱালিটি প্লাছ ডিজাইন বেষ্ট বঢ়িয়া ৰেঞ্জত এইটো 6000 ৰেঞ্জত আহে তোমাৰ এই এক্সৰ এটা দেখিছোঁ এইখিনি এইটো নতুন আহিছে ন হা এক্সৰটো এইটো নতুন হয় ভিডিঅ'ৰ হয় তোমাৰ এপেক্সৰ তোমাৰ আছে পুৰণা হ'ল ৰিচাৰ মডেল হয় তোমাৰ অ'কে বাকী তুমি অফৰোডিঙৰ এইটো ইয়াৰ SMK এৰাউণ্ড 1.5 মাহমান হৈছে তোমাৰ টাইম ওলাইছে আৰু যথেষ্ট হেৰি ভাল পাইছে ৰেচপন্স মানুহৰ ৰেচপন্স ভাল খালি ইয়াত অকণমান চাইজ হৈ পেলাই অকণমান প্ৰব্লেম হয় কিন্তু হৈ যায় মানুহে যথেষ্ট কিনিছে এতিয়া ঠিক আছে বাকী এই গোটেই হেলমেটখিনি এনেই কিমানটোমান ৰেঞ্জত আহি যায় মানে এটা ৰেট এটা থাকে নহয় তুমি তাৰমানে এভাৰেজ যদি ধৰা 4,500 তুমি মানে যিকোনো এটা ধৰি লওক 4,500 ওচৰে পাজৰে থাকিব অ'কে ইয়াত চবতকৈ কষ্টলি কোনটো আছে ইয়াত চবতকৈ কষ্টলি চবতছে কষ্টলি বুলি ক'বলৈ হ'লে তুমি ৰেট্ৰ' চিৰিজটো আছে ৰেট্ৰ' চিৰিজ এইটো আচ্ছা এক্সৰ এটা চিৰিজ আছিলে কাৰ্বন চিৰিজ এটা এইটো তোমাৰ এৰাউণ্ড 8,000 ৰুপিজ ৱেইটটো যে কম একেবাৰে সেই চিৰিজটো চবতছে দাম এতিয়া আফটাৰ ডেট তোমাৰ এইটো 7,000 ৰেঞ্জত তোমাৰ 7,000 বাকী ডিছকাউণ্ট পাবনে মোৰ নামত কিবা সেইটোতো থাকেই এইটো ভিডিঅ'তে কোৱা হৈছে তোমালোকে আহিলে হ'ল অভিয়াছলি থাকে আমাৰ ভিডিঅ' কেতিয়াও নিদিব অ'কে আহিলে হ'ল বাৰু বাকী এইফালে এয়া ফকইল আছে স্প্ৰে আছে ক্লিনাৰ এইটো WD-40 বাকী ইঞ্জিন গোটেইখিনি আছে যি বিচাৰ তাকে পাবা বেটেৰী পাবা বাকী অকণমান বাৰু বস্তুবোৰ মানে চিজিল হৈ থকা নাই সেইটো আপত্তি নকৰিবা আকৌ এইফালে চিট কভাৰ বিচাৰিলেও পোৱা যাব চব বাইকৰ চিট কভাৰ আমি চব বাইকৰ তোমাৰ চিট কভাৰ প্লাছ আমি নিজে পাৰ্চনেলি নিজৰ হেৰি কামো কৰোঁ মানে চিট কভাৰ নিজে কাষ্টম কৰোঁ নিজে দোকানৰ নাম থাকে তোমাৰ স্পেচিয়েলি আমি বনোৱাই দিওঁ কলিকতা সেই তেনেকুৱা ধৰণৰ চিট কভাৰ পাই বঢ়িয়া বাকী বোলে কিচেন এয়া যি লাগে ইয়াত কিচেন খালি অকণমান বস্তুবোৰ চিল হৈ থকা নাই তাৰ কাৰণে কোনো মাইণ্ড কৰিব নালাগে আৰু দেৱালীৰ কাৰণে অলপ প্ৰিপেৰেশ্যন কৰি আছে অ'কে অকণমান ইফালে বস্তুখিনি হৈ আছে দেৱালীত কিবা নতুন কিবা ধামাকা চামাকা দিব নেকি ধামাকাটো নাই সদায় ডিছকাউণ্ট দিয়ে টাইমলৈ আহিলে আৰু দিম আৰু নিশ্চয় কিবা থাকিব কিবা এটা নিশ্চয় চোৱা হ'ব বাকী এইফালে এক্সেছৰী ইয়াত আছে হেলমেট এয়া বাকী এইফালে এইবোৰ স্প্ৰে পেইণ্ট আছে এইবোৰ লাইট আছে বুলেট বা তেনেকুৱা ৰয়েল এনফিল্ডৰ কাৰণে বাকী এচেছৰিজটো গোটেইখিনি আছে চ' আহিলেই হ'ল ইয়াত আহি মেলি মাইণ্ডৰ লগত কথা পাতিলেই হ'ল আৰু মোৰ ভিডিঅ' চাই আহিছা যদি নিশ্চয় ক'বা মাইণ্ডাক নিশ্চয় কিবা নহয় কিবা এটা ডিছকাউণ্টটো পাবা লাষ্ট টাইম পাইছোঁ নহয় তোমাৰ মই 10টামান কাষ্টমাৰ পাইছোঁ তোমাৰ ভিডিঅ' চাই আহি পেলাই ডিছকাউণ্ট পাইছোঁ তো সেইটোৱে কথা নাম ক'লে নিশ্চয় কিবা নহয় কিবা এটা ডিছকাউণ্ট পাবা ইণ্টাৰেষ্টিং কেছ জেগাও বহুত দাম পুৰণা বহুত ভিতৰুৱা গাঁওখনৰ পৰা সেইদিনাখন ল'ৰা দুটা আহিছে তোমাৰ ব্লগ চাই আহিছে তোমাৰ লগত বোলে ভাল তেওঁলোকে ৰেফাৰেঞ্চ লৈ পেলাই মই ডিছকাউণ্ট লৈ গৈছোঁ তাৰমানে দেৰগাঁও বহুত ভিতৰুৱা গাঁও ল'ৰাকেইটা বাগানীয়ালৰ হয় তোমাৰ ভিডিঅ' চাই পেলাই আহি পেলাই ডিছকাউণ্ট লৈ গৈছে সেইটো দেখি ভাল লাগিছে তো অলপ ৰিচটো পাইছেগৈ আৰু চ' তেতিয়াহ'লে আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ অলপ হেলমেটৰ বিষয়ে অকণমান কোৱা হ'ল বাকী এটা কথা কৈ দিয়ক মাইণ্ডা 500 টকীয়া হেলমেটটো হয় আনিছে বিকিবতো লাগিব কিন্তু আপুনি ৰেকমেণ্ড কৰিব জানো 500 টকীয়া হেলমেটটো আপোনাৰ মতে এতিয়া চোৱা মই ডাইৰেক্ট প্ৰথমতে যদি আহে নহয় যোনকেইটা একদম ভাল ব্ৰেণ্ড হয় আৰু কাৰণ আজিকালি ভাল কোম্পানীবোৰে তোমাৰ ইকনমিক ৰেঞ্জত হেলমেট উলিয়াইছে হয় এৰাউণ্ড 800 ৰুপিজ মানত হেলমেট পাই যায় তাৰমানে ভাল পাই যায় কোৱালিটি হেলমেট সেইকাৰণে প্ৰথমতে সেইখিনি ৰিকমেণ্ড কৰাৰ পিছত যেতিয়া কাষ্টমাৰ যেন উভতি যায় বা তেওঁলোকক যে কয় যে মোৰ এইটো বাজেটহে আছে তেতিয়াহে আমি এইকেইটা হেলমেট তোমাক কাষ্টমাৰজনক দিওঁ নহয় আদাৰৱাইজ আমি ইমান প্ৰথমতে কম দামী হেলমেটটো কেতিয়াও নিদিওঁ প্ৰটেকশ্যনটো মেইন কথা চেফটিটো মেইন একদম ত' তেতিয়াহ'লে সেইটো কথা ভিডিঅ'টো বেছি দীঘল কৰি থাকোঁ বাকী এচেছৰিজ কিবা লাগিলে নিশ্চয় আহিব বা বেগৰ পৰা আদি কৰি এইটো টেং বেগ নহয় জানো অ'কে টেং বেগ আছে বাকী এইফালে ৰাইডিং জেকেট আছে যি বস্তু নালাগে এইফালে ইয়াত বেগ আছে ডেনিছৰ বাকী যি বস্তু নালাগে ইয়ালৈ আহিব পাৰা মাইণ্ডৰ লগত কথা পাতিবা মোৰ কথা ক'বা নিশ্চয় কিবা নহয় কিবা ডিছকাউণ্ট দিবই আৰু ভিডিঅ'টো তেতিয়াহ'লে দীঘল কৰি নাথাকোঁ চ' এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছা অকণমান যদি ভাল পাইছা চাই তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু যদি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আকৌ এটা নতুন ভিডিঅ' লগ পাইছোঁ তেতিয়ালৈকে পিছ আউট জয় অসম